নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকে জানেই যে বৰ্তমান দিনত ডিএলএড আৰু বিএডৰ কিমান গুৰুত্ব হৈছে বৰ্তমান টেট পৰীক্ষা দিব গলেও ডিএলএড আৰু বিএড লাগে আৰু এজন শিক্ষক হবৰ কাৰণে আপোনাৰ ডিএলএড আৰু বিএডৰ ডিগ্ৰীৰ প্ৰয়োজন হেহে আপোনালোকৰ কাৰণে এটা সুখবৰ আহি গল যে এইবাৰ 2024 বৰ্ষৰ যি ডিএলএডৰ এডমিশনৰ কাৰণে এটা প্ৰি এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হয় হেতু অহা কাইলৰ পৰা 11 আগষ্ট লৈকে আসলতে ডিএলএড পেট এক্সামৰ কাৰণে ফৰ্ম ফিল আপ প্ৰক্ৰিয়া চলি থাকিব আপোনালোকে যিসকলে ভাবিছে এইবাৰ 2024 বৰ্ষৰ ডিএলএডৰ পৰীক্ষাত এডমিশন লবৰ বাবে তেতিয়াহলে আপোনালোকে কাইলৰ পৰা ফৰ্ম ফিল আপ কৰিব পাৰিব আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে যে অহা কাইলৰ পৰা অৰ্থাৎ 22 জুলাইৰ পৰা 11 আগষ্টলৈকে চলি থাকিব ডিএলএডৰ পেট এক্সামৰ এন্ট্ৰেন্সৰ জি ফৰ্ম ফিল আপ আপোনালোকে সবিশেষ চাবৰ বাবে ডেসক্ৰিপচনত থকা লিংকটোত গৈ ক্লিক কৰিব পাৰে আৰু এইবাৰৰ ডিএলএডৰ জি সিলেবাস আছে সেই সিলেবাস সম্পৰ্কে জানিব পাৰিব আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে আগন্তুক আহিবলগীয়া ডিএলএড পেট এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন চলাব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আমাৰ এই চেনেলৰ জৰিয়তে আপোনালোকে জিকে মেথছ ৰিজনিং আৰু কাৰেন্ট এফেয়াৰ্ছৰ লগত এই টপিকসমূহৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছত জানিব পাৰিব আৰু আমি নিত্য নতুন এটি ভিডিও আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে নিশ্চয় এই ডিএলএড এন্ট্ৰেন্স পৰীক্ষাটো ক্ৰেক কৰি নিজৰ এডমিশন লব পাৰিব